ডিমিলা আৰু কালপানী নদীৰ ভয়াবহ বানত আক্ৰান্ত হৈছে চিপাঝাৰৰ বৃহত্তৰ পশ্চিম অঞ্চলটো। প্ৰায় ৩০-৩৫খন গাঁও এতিয়া জলমগ্ন, যাৰ বাবে সমস্যাত পৰিছে এই অঞ্চলটোৰ বাসিন্দাসকল। বহুতো লোকে ঘৰ বাৰী এৰি আশ্ৰয় ল'ব লগা হৈছে অস্থায়ী শিবিৰত। আমি বৰ্তমান উপস্থিত আছোঁ চিপাঝাৰৰ দুনি উচ্চতৰ মাধ্যমিক বিদ্যালয়, য'ত এটা অস্থায়ী শিবিৰৰ ব্যৱস্থা কৰা হৈছে। ইয়াতে অঞ্চলটোৰ কেইবাটাও পৰিয়াল আহি ইয়াতে বাস কৰিব লগা হৈছে, যিহেতু তেওঁলোকৰ ঘৰত থাকিব পৰা পৰ্যায় নাই। চোতাল ঘৰৰ একাঠু এবুকুলৈকে পানী। মোৰ সৈতে আছে এই বানত আক্ৰান্ত ভুক্তভোগী লোকসকল। বাইদেউ, আপুনি কেতিয়া আহিছে ইয়াতে? কালি আহিছোঁ। ক'ত ঘৰ আপোনাৰ? দুনিত ঘৰ। দুনিতে। দুনিত। কেনেকুৱা পৰিস্থিতি ঘৰত? পৰিস্থিতি মানে ঘৰৰ একাঠু পানী হৈছে, চোতালতো হৈছে, লেট্ৰিনত যাব নোৱাৰা হৈছে। আৰু আমি থাকিব নোৱাৰোঁ, খাব পৰা নাই, সেইকাৰণে আমি ইয়াত আহিছোঁ। বাইদেউ, আপোনালোকৰ ঘৰৰ কেনেকুৱা পৰিৱেশ? আমাৰ ঘৰৰ চোতালত গোটেই পানী, চোতাল ঘৰ গোটেই পানী উঠিছে আৰু বাট পথ গোটেই বন্ধ হৈ পৰিছে। ডিমিলা আৰু কালপানীৰ যিটো পানী আহিছে, সেই পানীখিনি তাৰমানে অনিষ্ট কৰিছে। আৰু কেতিয়া আহিছে ইয়াতে কালি আহিছোঁ আমি। কালি আহিছে? হয়, কালি। কিমান পৰিয়াল আপোনাৰ ঘৰত? আমাৰ ঘৰত 12জনমান আছে আৰু পৰিয়াল। ইয়াতে আছে? হয়, ইয়াতে আছে। হয়। বাইদেউ, আপোনাৰ ঘৰৰ পৰিয়াল কিমান? মোৰ 3জন। 3জন। ঘৰ ক'ত? দুনি গাঁও। দুনিতে? হয়। ইয়াৰ ওচৰতে? ওচৰতে ঘৰ। ঘৰত থাকিব পৰা পৰ্যায় নাই? পৰিৱেশ নাই তাতে। হয়, আমি দেখিবলৈ পাইছোঁ ইয়াতে একাংশ শিক্ষাৰ্থী আছে, যিহেতু কাইলৈও আছে পৰীক্ষা চলি আছে বিদ্যালয়সমূহত। মাইনা, তুমি কোন ক্লাছত এইবাৰ? 6ত। এটা কেতিয়াৰ পৰা আছে? কালিৰ পৰা আছোঁ। পঢ়িব পাৰিছা? নাই। পঢ়াৰ সুযোগ পাইছা ইয়াত? নাই। তুমি কোন ক্লাছত? 6ত। তুমি? 6ত পঢ়া। ইয়াতে পঢ়াৰ সুবিধাটো পাইছা নে? নাই। কেতিয়াৰ পৰা আছে? আমি কালিৰ পৰা আছোঁ। হয়, এইসকল শিক্ষাৰ্থীকো দেখা পাইছোঁ আমি শিবিৰত। আমি আন একাংশৰ সৈতে কথা পাতিম, তেওঁলোকে কিবা সুবিধা পাইছে নে নাই। দাদা, ইয়াতে এই যে শিবিৰটো হৈছে, ইয়াতে কোনোবা চৰকাৰী পক্ষৰ মানুহ আহিছেনে? আহিছে, সেইটো আকৌ ফাঁকি লাভ নাই। চৰকাৰী পক্ষৰ মানুহ গোটেইখিনি আহিছে। এতিয়া বৰ্তমান আমাৰ আহিছে? এতিয়া সাংসদ আৰু দুপচকীয়া আহিছে, আৰু আমাৰ MLA আহিছে, আৰু DC বাইদেউ আহিছে। কিন্তু মোৰে নিজৰ ঘৰটো চৰকাৰী সা সুবিধা কেনেধৰণে একো ক'ব নোৱাৰোঁ। এতিয়া মোৰ নিজৰ এটা কেণ্টিমেণ্টত ঘৰ আছিল, গোটেইখিনি ভাঙি পৰিছে। সেইকাৰণে মই ত্ৰিশূল লৈ ইয়াতে আছোঁ। আৰু ইয়াতে খোৱা লোৱাৰ সুবিধাটো বঢ়িয়া হৈছে। খোৱা অৱস্থা গোটেইখিনি আমাৰ লোকেল ল'ৰা এতিয়া ইনজিঅ'ৰ হৈছে, বহুত ইনজিঅ'ৰ হৈছে। আমাৰ ইয়াতে বহুত ইনজিঅ'ৰ হৈছে, বৰ্তমান অসুবিধা হ'ব পৰা নাই। আৰু SG বাইদেৱে কৈছে যে এটা পেচাব ঘৰ আছে, শৌচ ঘৰ আছে নাই। আমি প্ৰথমতে MB স্কুলত দিছিলোঁ। MB স্কুলৰখিনি বাইদেৱে ক'লা MB স্কুলত নহ'ব, ইয়াত বেমাৰ আজাৰ হৈ যাব, পেচাব কৰা জেগা নাই, শৌচ কৰা জেগা নাই, গতিকে ধুনীয়া এখন দিব লাগিব। ইয়াতে দিছে। একো বৰ্তমান অসুবিধা হোৱা নাই। আৰু আমাৰ লোকেল যিখিনি আমাৰ মানুহ আছে, আমাৰ চকতহে বানপানী উঠা নাই। আমাৰ দুনিখন বহুত ডাঙৰ, কিন্তু চকত বানপানী উঠা নাই। বাকী জেগাত চব উঠি, চকৰকেইটাই একো ডাঙৰ নাই। চকৰ মানুহকেইটাই এইদৰে তেওঁলোকে ব্যক্ত কৰিছে, বৰ বিশেষ অসুবিধাৰ সন্মুখীন হোৱা নাই, ঠিকে থাকে সকলো চলি আছে। প্ৰায় যিসকল ৰাজনৈতিক প্ৰতিনিধি আছে, জনপ্ৰতিনিধি আছে, তেওঁলোকে খবৰ লোৱা বুলি কৈছে। কিন্তু তথাপিও যিহেতু বানত আক্ৰান্ত এইসকল লোক, আমি দেখিছোঁ বাৰে বাৰে এইদৰে চিপাঝাৰ পশ্চিম অঞ্চলটো ডিমিলা আৰু কালপানী নদীৰ কাৰণে বানত আক্ৰান্ত হয়। হয়, চাওক, পশ্চিম দৰং অঞ্চলত মানে এতিয়া কম বৰষুণতে বা অলপমান 2-4 দিন বৰষুণ দিলেই বানপানী হয়। ইয়াৰ মূল কাৰণটো হ'ল ইয়াৰে যি দুটা মূল নদী, কালপানী আৰু আপোনাৰ ডিমিলা নদী, এই নদী দুটাৰ ওপৰত থকা চুইচ গেট, অপৰিকল্পিতভাৱে নিৰ্মিত চুইচ গেট। মানে ইয়াত সেই সময়ত যি মন্ত্ৰী বিধায়কেই নহওক বা বিষয়ববীয়াই নহওক, সেই সময়ত সেই অপৰিকল্পিত চুইচ গেটখিনিৰ কাৰণে এতিয়া বানৰ সন্মুখীন হৈছে। আমি ইয়াত বহুতো মন্ত্ৰী MLA বা আমাৰ সাংসদ ডাঙৰীয়া বা গোটেইখিনি আহি আছে, তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যে এই আচলতে যিটো মূল বিষয়, সেই বিষয়টোৰ ওপৰত গুৰুত্ব দিয়ক। ইয়াতে চুইচ গেটকেইটা উঠাব লাগে প্ৰথম কথা। তাৰ ওপৰত আপোনাৰ নদীৰ কাষত যিখিনি আমাৰ গছ-গছনি আছে, তাতে আপোনাৰ বাঁহ পৰি আছে, সেই বাঁহখিনি আমাৰ উঠাব লাগে। নহ'লে তাত আপোনাৰ পানীটো
মানে এটা জমা হৈ উঠি আমাৰ বানপানীৰ মানে ৰূপ লৈছে আৰু এই যি অপৰিকল্পিতভাৱে নিৰ্মিত চুইচ গেটকেইটা প্ৰায় 9খনমান চুইচ গেট আছে সেই দুটা নদী মিলি এই চুইচ গেটকেইটা আমাৰ উঠাব লাগে মেইনলি আমাৰ প্ৰব্লেম হৈ আছে সেই চুইচ গেটকেইটাৰ ফলত ইয়াতে বানপানী হৈ আছে আৰু 4 দিনমান বৰষুণ দিলে বানপানী হয় এতিয়া আজি এই শিবিৰটোত আপোনাৰ প্ৰায় 200মান মানুহ আছে গাঁৱৰ ভিতৰৰ ফালে আৰু শিবিৰত এনেকৈ মানুহ আছে সকলোতে চৰকাৰে বিভিন্ন সাহায্য দি আছে কিন্তু মূল বস্তুটো হ'ল বানপানীটো ৰোধ কৰাৰ কাৰণে কোনো মানে ইয়াতে পৰিকল্পিতভাৱে কোনো প্লেনিং কৰা নাই চৰকাৰে এতিয়ালৈ বা প্ৰশাসনৰ ফালৰ পৰা কোনো হেৰি হোৱা নাই জাষ্ট মন্ত্ৰী বিধায়ক আহিছে নিজৰ ফুটেজটো লৈছে তেওঁলোকে নিজৰ আগত বাইট দিছে বা বস্তু বাহিনী বিলাইছে সেইবিলাক কৰি আছে এতিয়া আমি জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাক তেওঁ আহিব লাগে এইবিলাক অঞ্চল ভ্ৰমণ কৰিব লাগে কৰি এই চুইচ গেটকেইখন উঠোৱাৰ ব্যৱস্থাটো কৰিব লাগে নহ'লে যিহেতু কেইবাখনো অপৰিকল্পিতভাৱে স্লুইচ গেট বহুৱা হৈছে ইৰিগেশ্যন বান্ধ নিৰ্মাণ কৰা হৈছে যিবোৰ প্ৰকৃততে কেইবাবছৰো ধৰি একেবাৰে কামত অহা নাই ফলত বানত ঘনে ঘনে আক্ৰান্ত হ'ব লগা হৈছে অঞ্চলটোৰ ৰাইজ আৰু বৰ্তমান যিহেতু শিবিৰত আমি বহুতো লোক দেখা পাইছোঁ কিমান ইয়াতে আছে বৰ্তমান 200 হ'ব আমাৰ হয় বৰ্তমান কিবা স্বাস্থ্য সেৱা স্বাস্থ্য নাই মেডিকেলৰ মানুহ আহিছে খবৰ লৈ আছে তেওঁলোকে কিন্তু কথা হৈছে যিটো আমাৰ যিটো সময়ত খোৱা খাদ্যটো পাব লাগে সৰু বাচ্চা ল'ৰা ছোৱালী আছে সেই সময়ত কিন্তু পোৱা নাই শিশুসকলে পোৱা নাই কাৰণ এতিয়া 8টা বাজি গ'ল 9টা বাজে এতিয়ালৈকে তাৰমানে কিছু 6টা পোৱাটো ডাঙৰ কথা নহয় কিন্তু যিখিনি পাব লাগে সেইখিনি পোৱা নাই এতিয়ালৈকে হয় নিশ্চয় এইদৰে তেওঁলোকৰ অভিযোগসমূহ ব্যক্ত কৰিছে মই পুনৰ কৈছোঁ ND24 দৰ্শকসকলক বাৰে বাৰে আক্ৰান্ত হৈ আছে চিপাঝাৰৰ পশ্চিম অঞ্চলটো কি কাৰণত এনেদৰে হৈছে ইয়াৰ প্ৰকৃত কাৰণ অনুসন্ধান কৰি চৰকাৰে ইয়াৰ সুব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ইয়াৰ স্থানীয় লোকসকলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত